গাইজ আমাৰ ঘৰৰ অৱস্থা যিহেতু বৰষুণ দি আছে একদম ঘৰৰ অৱস্থা নাই মানে একদম জেকা লাগি গৈছে সেয়ে আমি বনাই থকা ঘৰটোত আহিবলৈ অকণমান যা যোগাৰ কৰিলোঁ আমাৰ সৰু ধন বেচাৰাক মাকে কাম কৰিলে এনেকৈ থয় চাওকচোন ইমান দুখত আছে সি ফাইনেলি আমাৰ ঘৰটো হৈ গ'ল মানে আমাৰ ঘৰটো চালি কৰি দিলোঁ চালি কৰি আমি তাতে আহি গ'লোঁ যিহেতু বৰ্তমান অকণমান পইচাৰো অসুবিধা হৈ আছে আৰু বৰষুণ বতৰ ঘৰৰ কামটো কৰিব নোৱাৰি সেয়ে মানে অকণমান ধুনীয়াকৈ চিজিল লগাই ল'লোঁ মানুহকেইটা ভালদৰে থাকিবৰ কাৰণে কাৰণ আমাৰ যিকেইটা কেঁচা ঘৰ আছিলে কেঁচা ঘৰকেইটা একদম জেকা লাগি গৈছে তাত মানে ভাত ৰান্ধিব উপায় নোহোৱা হৈ গৈছে গাইজ সেয়ে মানে ভাবিলোঁ বানপানীও যিহেতু আহি আছে অকণমান মানে আমাৰ ঘৰটোতে ঠিক ঠাক লগাই ল'লোঁ আৰু পিছত বাৰু বনাম যদি ভগৱানে আমাক দিয়ে বনাবলৈ শক্তিখিনি আৰু কেনেকুৱা লাগিছে আমাৰ ঘৰটো কমেণ্টত জনাব আৰু মানুহজনক কৰাই দিলোঁ ফেচিয়েল কৰোঁকৈ থাকে আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু নেক্সট ভিডিঅ' কি লাগে আপোনালোকে কমেণ্ট কৰি জনাব।